আৰু শেহতীয়াভাৱে আমি যদিও ইয়াৰ আগতে আমি বিভিন্ন ৰাজনৈতিক দলৰ লগত জড়িত হ'ব মানে বুজাবলৈ চেষ্টা কৰিছিলোঁ, তেওঁলোকে আমাক সঁহাৰি জনাইছে। কিন্তু শেহতীয়াভাৱে আমি মন কৰিছোঁ যে আমাক শাসকীয় দলেও যেন অকণমান গুৰুত্ব দিছে, এই কথাটো আমি অনুভৱ কৰিছোঁ। কাৰণ সৌসিদিনা আমাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক মাতিছে, আলোচনা কৰিছে আমাৰ লগত, খুব কম সময় আলোচনা কৰিছে। কম সময় আলোচনা কৰিলে আমাৰ দাবীসমূহ আমি যিখিনি ক'বলগীয়া আছিল সেই ক'বলগীয়াখিনি আমি তেওঁলোক কৈছোঁ আৰু তেওঁ ভালকৈ শুনিছে। আৰু তেওঁ আমাক আমাৰ সভাপতি মহোদয়ে কৈছে 9 তাৰিখৰ যিখন অধিৱেশন আমাৰ পাতি মনস্থ কৰিছোঁ, এই অধিৱেশনত তেওঁ আহিম বুলি আমাক কথা দিছে। গতিকে সেইকাৰণে আমি আশাবাদী। আমি যি দীৰ্ঘদিন ধৰি আমি আমাৰ OPSৰ দাবীত আমি যি সংগ্ৰাম কৰিছিলোঁ, এই সংগ্ৰামত আমাৰ ইতিবাচক ফল এটা যেন পাম, বা OPS নাপালেও OPSৰ সমকক্ষ কিবা যেন পাম, আমাৰ যেন বহুত লোকচান নহয় OPS নাপালেও, এই ধৰণৰ কথা এটা আমি মানে চিন্তা কৰাৰ আশা এটা আমি কৰিছোঁ তাৰমানে।